ডাঙৰ মানুহ হল বুলিয়ে যে সবটো কথাই শুদ্ধ হ'ব সেইটো কত লিখা আছে আৰু আমাৰ এই পাবত গজা সাংবাদিক কিছুমানক কৈছো এই উবেৰ চালকজন যেহেতু তেওঁ এজন ৰিটায়াৰ্ডমেন্ট আৰু এওঁ বাৰু চুৰ নেকি বা ডকাইত নেকি আপোনালোকে যে এনেকে গুল এডাল চিনৰ মাজত লাল দাগ এটা মাৰি পেলাই যে থৈ দিছে তেওঁ কি ডকাইত নেকি সকলোকে 31ৰ শুভেচ্ছা জনাইছো আৰু মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আৰু ভিডিঅ'টো আপোনালোকে গম পাইছে নহয়নে এই মানুহজনলৈ সঁচাকে বহুত দুখ লাগিছে কিয় জানেনে তেওঁ যিখিনি কথা কৈছে আৰু এই ভিডিঅ'টো মই কালি বনাইছিলো কিন্তু মোৰ কিছুমান কথা কোৱা আধৰুৱা হ'ল আৰু সেই বাইদেউগৰাকীয়ে কৈছে মোক পাঞ্জাবাৰী মছজিদৰ ওচৰত উঠাই দিছে আৰু উবেৰ চালকজনে কৈছে যে মই 6 মাইলত নমাইছো আৰু তেওঁ কৈছে ৰাতি আৰু চালকজনে কৈছে যে 5টা বা মানে 6টা বজাৰ ঠিক আছে 5টা 6টা 7টা লৈকে মানি লৈছো হা আমাৰ দেখোন যিবিলাক কৰ্মচাৰী যুৱতী হওক বা যুৱক হওক যিসকল কৰ্মচাৰী বা যুৱকসকলক বাদ দিছো আমাৰ যুৱতী কৰ্মচাৰীসকল যিবিলাকে কোম্পানীত কাম কৰে তেওঁলোকে ৰাতি 8টা 9টা 10টাত আহি পেলাই দেখোন ঘৰ পাহি তেতিয়া তেওঁলোকৰ কি প্ৰব্লেম নহয় আৰু আপুনি এজন বয়সীয়াল মানুহ আপুনি বয়সীয়াল মানুহজনী কিন্তু সেই পাঞ্জাব মানে 6 মাইলৰ পৰা আপোনাৰ আহিবলৈ আপোনাক এসি গাড়ী লাগে আৰু এসি গাড়ীত ননা ফলত আৰু কি কৈছে আপুনি মানুহজনক কেছ দিছে এখিনিতে মই সেই বাইদেউজনীক এটা প্ৰশ্ন কৰো ৰে আপোনাক বিনা এসিত নহয় আপোনাৰ এলাৰ্জি আছে আৰু আমি কোনো দিনাখনে শুনা নাই যে এলাৰ্জি থকা মানুহৰ কাৰণে এসি ভাল বুলি আৰু আমাৰ ঘৰতো এসি আছে কিন্তু আমি এসি মই ব্যৱহাৰ নকৰো কিয় নকৰো কাৰণ মোৰ এলাৰ্জি প্ৰব্লেম আছে আৰু আপুনি হল সম্পূৰ্ণ বিপৰীত আপুনি নালাগে মই কালি এটা ভিডিঅ' দিছিলো তাতো বহুতে কৈছে যে আমাৰো এলাৰ্জি আছে কিন্তু আমি এসি মানে হেৰি নকৰো ইউজ নকৰো আৰু আপোনাৰ যদি ইমানে প্ৰব্লেম বাইদেউ আপুনি তে এজনী মানে গণ্যমান্য ব্যক্তি নহয় নে আপুনি এজন ড্ৰাইভাৰ নলয় কেলে বা আপোনাৰ নিজৰ গাড়ীত অহা যোৱা নকৰে কিয় আপুনি যে এটা সাধাৰণ ভুলৰ কাৰণে এই ড্ৰাইভাৰজনক ড্ৰাইভাৰ বুলি কোৱা নাই মোৰ ভুল হ'ব তেখেত যেহেতু এজন আৰ্মি ৰিটায়াৰ্ডমেন্ট গতিকে তেওঁক মই ড্ৰাইভাৰ বুলি ক'লেও মোৰ মানে পাপে চুব কিয় জানেনে তেওঁলোক দেশৰ কাৰণে মানে উলাই গৈছিলে নিজৰ সন্তান বা মানুহজনীক এৰি থৈ পেলাই দেশৰ কাৰণে গৈছিলে আৰু আপোনালোকৰ সাংবাদিকসকলে কি কৰে জানেনে নিজৰ ব্যক্তিগতৰ কাৰণে সাংবাদিকতা কৰে তাকো টকা পইচাৰ ধান্দাত আগৰ সাংবাদিক এতিয়া নাই এতিয়া সাংবাদিকক টকা দি পেলাই সকলো মানে মামাৰ হেৰিৰে সকলোৱে টকা দি পেলাই মুখ বন্ধ কৰি ৰাখিছে আগৰ সাংবাদিক আৰু এতিয়া সাংবাদিক আকাশ পাতাল পাৰ্থক্য আৰু মই এখিনি কথা কোৱা কাৰণে বেয়া পাব পাৰে নিজে বাইদেউ ভাবি চাব আপোনাৰো ঘৰ সংসাৰ আছে আৰু সেই মানুহজনৰো ঘৰ সংসাৰ আছে আৰু যেহেতু মানুহজনৰ ঘৰ পাঞ্জাবাৰীতে গম পাইছে আৰু তেওঁ যদি বেছি টকা পইচা থাকিলে হয় তেওঁ এখন গাড়ী কিনি পেলাই তেওঁ উবেৰ নচলালে হয় তেওঁ হয়তো ল'ৰা ছোৱালী আছে আৰু জুৰা টাপলি নমৰা হৈছে সেইটো কাৰণে তেওঁ উবেৰখন চলাই পেলাই সেইটো কৰিছে আৰু আপুনি কৈছে যে তেওঁ বেয়া ব্যৱহাৰ কৰিছে কেতিয়া বেয়া ব্যৱহাৰ কৰিলে আপুনি তাৰটো প্ৰমাণটো আপোনাক লাগিব আৰু আমাৰ নিচিনা মানুহে যদি তেনেকুৱা কৰিলো হয় তেতিয়া পুলিচ প্ৰশাসনে কি কৰিলে হয় জানেনে প্ৰমাণ কোট আৰু আপুনি যে আপোনাৰ মানুহজনলৈ ফোন কৰিছিলে তাৰ প্ৰমাণটো আপুনি দিব পাৰিবনে হা কি কথা পাতিছিলে আৰু আপুনি কৈছে যে মোক মানুহজনলৈ মোৰ হাজবেণ্ডলৈ ফোন কৰাৰ পিছতে তেওঁ মোক নমাই দিছে আপুনি বা হাজবেণ্ডৰ মানে আপোনাৰ মানুহজনৰ লগত বা কি কথা পাতিছিলে কেনেকুৱা টাইপত বা কথা পাতিছিলে এসি গাড়ী নন এসি গাড়ী তেনেকুৱা বহুত আছে কথা কোৱা ষ্টাইলো আছে আপুনি যদি ভাল হিচাপে ফোন কৰিছিলে আৰু মানুহজনে কৈছে যে মোক ভাড়া দিব নালাগে আপুনি নামি যাওক মানে নমাই দিম বেলেগ এখন গাড়ীত হেৰি হৈ যাওক মানুহজনে যে একো ভুল কৰা নাছিলে সেইটো কথাটো কোনোৱে সেই কথাটোত ভুল বুলি কোনেও ক'বই নোৱাৰে আৰু আপুনিহে ক'লে যে ভুল আৰু এটা কথা আপোনাৰ 6 মাইলত নমাই দিওঁতে সেইখিনিনো ক'ত আপুনি মছজিদ পালে বাৰু 6 মাইলততো মছজিদ নাই পাঞ্জাবাৰীতহে আছে ব্ৰিজৰ মাথাতহে আছে হা আৰু তেওঁ কৈছে যে 6 মাইলত নমাই দিছো গতিকে আপোনালোকৰ কথা উলট পালট নহয়নে আৰু আপুনি মানে কি কৰিছে একে তেওঁ মানে যেনেকুৱা ব্যৱহাৰ কৰিছে আপুনি কান্দি দিছে নহয়নে একদম সৰু ছোৱালী মানে একদম আপুনি কান্দি পেলাইছে আইন সকলোৰে কাৰণে সমান কোনো ডাঙৰ সৰু সেইবুলি প্ৰশ্ন নুঠে বহুত মহিলা দেখিছো বহুত মহিলাই ডিঙিৰ চেন টানি পেলাই চুৰে লৈ গুচি যায় তেতিয়াও কিন্তু থানাত সেইবিলাক দিলে তেতিয়া সেইবিলাক বিচাৰ নকৰে লাগে সিসিটিভি ফুটেজ দিয়ক তথাপিও আজিলৈকে এটামান চিলনি চুৰ ধৰা পৰিছেনে কেতিয়াও নাই পৰা কিয় নাই পৰা বাৰু এইবিলাক লিং চুৰ আৰু পুলিচৰ লিং লুকা ভাকু খেলা গম পাইছে আৰু আপুনি একদম কানি কাটি পেলাই কলেগে মোৰ উবেৰ চালকজনে মোক কেনেকুৱা ব্যৱহাৰ কৰিছে আৰু তেওঁক মতাই নিলে
এজন পুলিচ বিষয়াতকে আৰ্মি বহুত উচ্চ গম পাইছে আৰু এটা কিছুমান কথা নকলেও নোৱাৰি আজি যেহেতু একদম বছৰৰ শেষ তথাপিও কৈছো শুনক আপোনালোকৰ কিন্তু পুলিচ প্ৰশাসনৰ ল'ৰা ছোৱালীতকৈ এজন আৰ্মি মানুহৰ ল'ৰা ছোৱালী কিন্তু বহুত ভাল হয় কিয় ভাল হয় আপোনালোকে নিজে বিচাৰ কৰক কাৰণ মই এটা কৈছে 35 বছৰৰ শেষ আৰু মই হেতু কথা নকওঁ গম পাইছে কিমান মহিলা কানি কাটি গৈ পেলাই মানে থানাত গৈ হাজিৰ হয় মোৰ মোবাইলটো নিলে বা মোৰ চেণ্ডাল নিলে তেতিয়া কিন্তু পুলিচ প্ৰশাসনৰ গা নলৰে হা আজি সেই উবেৰ চালকজনক যেতিয়া মানে কলে মোক বেয়া ব্যৱহাৰ কৰিছে কোনে দেখিছিলে কাৰ হাতত প্ৰমাণ আছে হা প্ৰমাণ বিহীনভাৱে যে মানুহজনক মাতি নি পেলাই হেখন অসন্মানী কৰা নিচিনা হোৱা নাই জানো তেওঁক যে এটো লাল গুল এটাৰ মাজত যে ৰাখিছে হেতুৱে অসন্মানী নহয় জানো হা কথা সবে কব পাৰে আপুনি ডাঙৰ মানুহ হল বুলিয়ে যে আপোনাৰ কথাটো প্ৰতিটো কথাই খসা হ'ব হেতু কেতিয়াও নহয় এজন সৰু মানুহ বা এজন ৰিক্সা চালক বা এজন ঠেলা চালকৰ কথাটো সত্য হ'ব পাৰে আৰু বহুতে কয় যে উবেৰ চালকৰ মানে হেৰি ব্যৱহাৰ বেয়া আৰু উবেৰ চালকক ব্যৱহাৰ বেয়া তোমালোকৰ নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় তোমালোকে হয়তো কিবা বেয়াকে কৈছা আৰু তোমালোককো বেয়াকে কৈছে আমিও তো গুৱাহাটীত আছো আমিও তো উবেৰত যাওঁ তথাপিও তো আজিলৈকে আমি উবেৰ চালকক বেয়া পোৱা নাই আৰু যাক বেয়া বেয়া বুলিয়ে কম যাক ভাল ভাল বুলিয়ে কম আজি যে মই উবেৰ চালকক ভাল বুলি কৈছো কালিলৈ যদি মোৰ ওচৰত কিবা এটা আকৌ মুকু তেনেকুৱা ব্যৱহাৰ কৰে মই কিন্তু ভাল বুলি নকওঁ মই বেয়াক বেয়া ভালক ভাল বুলিয়ে কম আৰু তাত কোনোবাই ভাল পায় বেয়া পায় কোনো মতলব নাই আৰু এজনে মোক কৈছে আপুনি সবে পজিটিভ কমেন্ট কৰিছিলে কালি এটা ভিডিঅ'ত কিন্তু এজনে মোক ক'লে মই নামটো চাবলৈ নহয় তেওঁ কৈছে কি আপুনি বোলে বেলেগ কন্টেন্ট বিচাৰি নাপালে তেওঁ বা গাত কি লাগিলেগে মই কৈছো সেই মহামূৰ্খটো গাত বা কিহে মানে হেৰি হল তাৰ বা গাত কি মানে ভূতে লম্ভিলে সি মোক আহি হেতু কমেন্ট কৰিলেহি গতিকে আজি মই বেছিকে গালি নাপাৰো গালি পাৰিলে মানে মোৰ কাৰণে বেয়া আৰু বছৰৰ লাষ্টত যেহেতু নহয় না বাৰু সেইকাৰণে হেখিনি কথা নকওঁ আৰু মই যদি কিবা কথাখিনি মিছা কৈছো আপোনালোকে নিজে ভাবকচোন বাৰু কথাটো ড্ৰাইভাৰজনে নিজে কৈছে যে মই 6 মাইলত নমাইছো 6 মাইলত বাৰু কোনোবাই মছজিদ দেখিছা নেকি আমিও তো 6 মাইলৰ ওচৰতে গাতে লাগি আছো মছজিদ কবাত দেখিছা নেকি কেকেনিত ব্ৰিজৰ মাথাত পাঞ্জাবাৰী এৰিয়া পৰা হেখিনিত আছে মছজিদ আৰু তেওঁ পাঞ্জাবাৰীৰ পৰা যেহেতু উঠিছে তেওঁ কথাটো মিছা নহয় না বাৰু হা যদি ড্ৰাইভাৰজনৰ কথাটো সঁচা হয় তেন্তে হলে সেই মহিলাগৰাকীয়ে কোৱা কথাটো মিছা নহয় না বাৰু গতিকে আৰু কিনো কম আপোনালোকক মই মানুহজনৰ ভিডিঅ'টো দিছো আপোনালোকে চাওক আৰু তাৰ পিছত লগ পাই আছো আকৌ কলাক্ষেত্ৰৰ পৰা বগৈছে গাড়ীটো উবেৰ তাৰপিছত বাইদেৱে কৈছে মই উলুবাৰী যাম তাৰপিছত কৈছে মোৰ এচি লাগে মই কৈছোঁ এনে ঠাণ্ডা আৰু আপোনাৰ এচি লাগে আপুনি বেলেগ গাড়ী বুক কৰি এচি লৈ যাওক বেলেগ গাড়ী লৈ যাওক মোৰতো এনে গা বেয়া আপুনি বেলেগ গাড়ী বুক কৰি লৈ যাওক এনে কৈছোঁ আৰু মই এচিটো মই দিব নোৱাৰিম না মই পোৱা নাই নামিবৰ কাৰণে মই কৈছোঁ বেলেগ গাড়ীত যাওক মই ভাড়া চাৰা একো নালাগে মোৰ এনে অলপ গা বেয়া আপুনি এচিটো মই চলাব নোৱাৰোঁ কিন্তু মহিলা এগৰাকীক তেনেকৈ পথত নমাই দিব নোৱাৰিব নহয় আপোনালোকে কিয় কৰিলে এইটো ভুল আপুনি যিহেতু আৰ্মিত চাকৰি কৰা বুলিও আমি গম পাইছোঁ ভুলটো মই কৈছোঁ ঠিকেই আছে ভুল মোৰে কিন্তু বাইদেউ কৈছোঁ আপুনি যাওক মইতো একো পোৱা নাই বাইদেউ নহয় এচি দিওঁ মই মানা নকৰোঁ ৰুলছ মতে কি আছে আপোনাৰ যাত্ৰী যিটো বিচাৰে সেইটো দিব লাগিব একচুৱেলি আজিকালি এচি আৰু নন এচি বুকিং হয় কেনেকৈ যাব পাৰিব মই কৈছোঁ মই কেঞ্চেল কৰি দিম আপুনি বেলেগ গাড়ী যাওক তাৰপিছত মই কৈছোঁ মোৰ মোৰে ভুল অলপ গা বেয়া আছিলে সেইটো কাৰণে মোৰ কৈছোঁ এচিটো মই দিব নোৱাৰোঁ আপুনি বেলেগ গাড়ীত যাওক জিতেন্দ্ৰ ঘটনাটো ইয়াতে কোনখিনিত তাৰ পিক আপ কৰিছোঁ এই পৰা কলাক্ষেত্ৰৰ পৰা যিহেতু CMA যিহেতু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু টুইট কৰিছে আপোনাৰ ক্ষেত্ৰত আচলতে একশ্যন ল'বলৈ মইতো কৈছোঁ মোৰে ভুল যে বেলেগ গাড়ীত যাওক আপুনি কিমান সময়ত নমালে চামেল কলাক্ষেত্ৰৰ পৰা বগৈছে গাড়ীটো উবেৰ তাৰপিছত বাইদেৱে কৈছে মই উলুবাৰী যাম তাৰপিছত কৈছে মোৰ এচি লাগে মই কৈছোঁ এনে ঠাণ্ডা আৰু আপোনাৰ এচি লাগে আপুনি বেলেগ গাড়ী বুক কৰি এচি লৈ যাওক বেলেগ গাড়ী লৈ যাওক মোৰতো এনে গা বেয়া আপুনি বেলেগ গাড়ী বুক কৰি লৈ যাওক এনে কৈছোঁ
আৰু মই এচিটো মই দিব নোৱাৰোঁ এইটো না মই কোৱা নাই নামিবৰ কাৰণে মই কৈছোঁ বেলেগ গাড়ীত যাওক মই ভাড়া চাৰা একো নালাগে মোৰ এনে অলপ গা বেয়া আপুনি এচিটো মই চলাব নোৱাৰোঁ কিন্তু মহিলা এগৰাকীক তেনেকৈ পথত নমাই দিব নোৱাৰিব নহয় আপোনালোকে কিয় কৰিলে এইটো ভুল আপুনি যিহেতু আৰ্মিত চাকৰি কৰা বুলিও আমি গম পাইছোঁ ভুলটো মই কৈছোঁ ঠিকেই আছে ভুল মোৰে কিন্তু বাইদেউ কৈছোঁ আপুনি যাওক মইতো একো কোৱা নাই বাইদেউ নহয় এচি দিওঁ মই মানা নকৰোঁ ৰুলছ মতে কি আছে আপোনাৰ যাত্ৰী যিটো বিচাৰে সেইটো দিব লাগিব দিব লাগে একচুৱেলি আজিকালি এচি আৰু নন এচি বুকিং হয় কেনেকৈ যাব পাৰিব মই কৈছোঁ মই কেঞ্চেল কৰি দিম আপুনি বেলেগ গাড়ী যায় তাৰপিছত মই কৈছোঁ মই ভুল মোৰে ভুল অলপ গা বেয়া আছিলে সেইটো কাৰণে মোৰ কৈছোঁ এচিটো মই দিব নোৱাৰোঁ আপুনি বেলেগ গাড়ীত যাওক নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে আৰু তাতে দুজনমান সাংবাদিকে সেই জিতেন্দ্ৰ বৰ্মনক যিবিলাক মানে প্ৰশ্ন কৰি আছে তাতে এগৰাকীয়ে যে কৈছে এই মহিলা আপুনি নেকি নাজানে নেকি বা তেওঁ মানে একদম যে সাংবাদিক নহয় আই তই হ'ব লাগিছিলে পুলিচ অফিচাৰনি গম পাইছ ইছৰাম তাইতকৈ যেন আৰু কোনো সাংবাদিক নাইয়ে তাইক কথাকেইটা শুনাৰ লগে লগে মানে চুলি দাং খাই আহে আৰু কওঁ শুনক এজন এতিয়া যিখিনি কথা কৈছে সেই বাইদেউজনীয়ে বা হেৰিকে এজন পুলিচ অফিচাৰতকৈ বা মানে পুলিচ বিষয়াবিলাকতকৈ কিন্তু আৰ্মিবিলাকৰ ব্যৱহাৰ পাতি বহুত উচ্চ আৰু উচ্চ মানেতো আপোনালোকক শিকাব নালাগে নহয় উচ্চ শব্দৰ অৰ্থ হ'ল বহুত ওপৰত গতিকে সেই সাংবাদিককেইজনীকো কৈছোঁ যিকেইজনীয়ে প্ৰশ্ন কৰি আছে মাইকী মানুহ হ'ল বুলিয়ে চবটো কথাই শুদ্ধ নহয় আই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক ভিডিঅ'টো বহুত দীঘল হৈ গৈছেগৈ আৰু ভগৱানে ভালে কুশলে ৰাখক কাৰণ ৰাতিলৈ পাৰ্টি আছে নহয়নে বাৰু গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই